নমস্কাৰ আজি হৈছে 25 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ গছপুলি ৰোৱা মহিলাই 15 জুলাইৰ ভিতৰত পাব ধন আপডেট কৰক একাউণ্ট স্বামীৰ ব্যৱসায়ত খৰচ কৰক গাহৰি গৰু পালন কৰক 15 জুলাইৰ ভিতৰত মহিলাসকলৰ একাউণ্টত সোমাব ধন লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50 হাজাৰ কোটি টকা মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা বানপানীৰ আগতে লাভ কৰিব 10,000 কোটি টকা সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা 15 জুলাইৰ ভিতৰত মহিলাসকলৰ একাউণ্টত সোমাব ধন লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি চিন্তাৰ কাৰণ নাই সকলোৱে লাভ কৰিব অৰুণোদয় পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয়ৰ পৰা নাম কৰ্তন হৈছে নেকি প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব অৰুণোদয় নোপোৱা কোনো মহিলাই চিন্তা কৰিব নালাগে বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয় পঞ্চায়তৰ প্ৰতিনিধি গাঁৱলৈ গলে লিখি দিব নাম ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চাকৰি দিয়াৰ নামত তামোল এখনো খাব নোৱাৰিব মুখ্যমন্ত্ৰী চাকৰিৰ নামত টকা লোৱা দালালবোৰ এতিয়া গাঁতত সোমাল বিজেপিয়ে কি কৰি দেখুৱালে এই কাম চাকৰিৰ নামত টকা লোৱা দালালবোৰ এতিয়া গাঁতত সোমাল বিজেপিয়ে কৰি দেখুৱালে সেই কাম ৰিক্সাৱালাৰ পুত্ৰ ঠেলাৱালাৰ পুত্ৰই চাহ শ্ৰমিকৰ পুত্ৰই পায় চাকৰি মাত্ৰ পঢ়া শুনা কৰিব লাগে ভগৱানে বিজেপি চৰকাৰক ৰাখিলে এনেদৰেই চাকৰি দি যাম অসমীয়া যুৱক যুৱতীৰ প্ৰাণত নতুন সঞ্চাৰ কৰিব বিচাৰো চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যি কাম 75 বছৰে হোৱা নাছিলে সেই কাম 4 বছৰত হ'ল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল বিহুৰ মাজতে এই ভাল খবৰ আহি গল মহিলাসকলৰ বাবে ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল বিহুৰ মাজতে এই ভাল খবৰ আহি গল মহিলাসকলৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাষ্ট্ৰপতিৰ বৈঠকৰ পিছতে ভয়ত কঁপিছে পাকিস্তান বন্ধ কৰিলে এয়াৰ স্পেচ ৰাষ্ট্ৰপতিৰ বৈঠকৰ পিছতে লোৱা হৈছে বৃহৎ সিদ্ধান্ত ভাৰতে লৈছে বৃহৎ কূটনৈতিক সিদ্ধান্ত 24 ঘণ্টা সময় উকলি যোৱাৰ লগে লগে হ'ব বৃহৎ আক্ৰমণ ভাৰতে লৈছে বৃহৎ কূটনৈতিক সিদ্ধান্ত ভাৰতক জুকাই লৈ হাহাকাৰ লাগিছে এতিয়া পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ বৈঠকৰ পিছতে লোৱা হৈছে বৃহৎ সিদ্ধান্ত ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ড থাকিলে কলেজত হ'ব বিনামূলীয়া নামভৰ্তি নালাগে ইনকাম চাৰ্টিফিকেট মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ ৰেচন কাৰ্ড দেখুৱালে কলেজত হ'ব বিনামূলীয়া নামভৰ্তি নালাগে ইনকাম চাৰ্টিফিকেট নালাগে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক
সাজু হল যুদ্ধ প্লেন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকিব সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি বৈঠকৰ বাবে উপস্থিত গৃহমন্ত্ৰী অমৃত শাহ বিদেশ মন্ত্ৰী এছ জয়শংকৰো উপস্থিত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি বৃহৎ সিদ্ধান্ত পেহেলগামৰ ঘটনাক লৈ গুৰুত্বপূৰ্ণ জৰুৰী সৰ্বদলীয় বৈঠক ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী চাকৰিয়াললৈ সুখবৰ ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 2% ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 53%ৰ পৰা এতিয়া ডিএ হ'বগৈ 55%। 2024 জুলাইত অন্তিমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল ডিএ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 48.66 লাখ কৰ্মচাৰী উপকৃত হ'ব 66.55 লাখ পেঞ্চনাৰেও লাভ কৰিব এই সুবিধা।